x মান y মান x মান y মান বহুৱাই দিলে সমীকৰণটো সিদ্ধ হ'ব। কি কৰিম আমি এই বিন্দু তো x মান -2 হলে y মান 2 হয় 2 হয় কোনটো সমীকৰণৰ বাবে এই 1 নম্বৰ সমীকৰণৰ বাবে এটো হৈছে এটো হ'ব 1 নম্বৰ সমীকৰণৰ কাৰণে x ৰ মান 0 হ'ল y ৰ মানো 0 হ'ব হয়নে নহয় এটো এই বিন্দুটোৰ কাৰণেও x ৰ মান এই x ৰ মান 0 হ'ল মাইনাস y মান 0 তাৰ মানে 0 হ'ব এটো হ'ব এটো এটো আৰু 3 minus 3 এটো চোৱা x minus y তে চাই লোৱা এটো 3 minus y মান minus 3 equal to 0 হ'ব লাগিব ওইটা 0 হ'ব না নহয় 3 plus 3 equal to 6 এইটো নহয় এর কারণে এইটো নহয় এর কারণে এইটো নহয় মানে এইটো আমার ক্যান্সেল এইটো নহব এই বিন্দু কেইটাৰ কারণে শুদ্ধ সমীকরণ এইটো নহব x - y টো নহব বুঝিলা এইটোৰ কারণে সব b x ৰ মান -2 y ৰ মান +2 বহুৱাই দিলে 0 হ'ব এইটো হ'ব আর b ৰ কারণে হ'ব এইটো বির কারণে এইখিনি শুদ্ধ হ'ব এই বিন্দুটো কি হ'ব যোগটা দিব এইটোও শুদ্ধ হ'ব বি বিন্দুৰ কাৰণে আৰু সি বিন্দুৰ কাৰণেও এইটো শুদ্ধ হ'ব x ৰ মান 3 y মান -3 বহুৱাই দিলা শুদ্ধ তাৰ মানে আমাৰ কি হ'ব চোৱা এই বিটোৰ কাৰণে x ৰ মান -2 y মান 2 equal to 0 এটো x আৰু y মান মহাইলো হৈ গ'ল এটো তাৰমানে -2 বিন্দু হয় এটোৰ কাৰণে x ৰ মান 0 y মান 0 এতিয়াও 0 হ'ব 0 বিন্দু হ'ব আৰু এটোৰ কাৰণে 3 -3 x ৰ মান 3 y মান -3 বহুৱাই দিলো ইয়াত 0 হ'ব 3 -3 তাৰমানে এই বিন্দু তিনিটাই কোনটো সমীকৰণ সিদ্ধ কৰে বি সমীকৰণটো সিদ্ধ কৰে বুঝিলা নাই তাৰমানে অপচনের এনসার হ'ব বি এনসারটো কি হ'ব বি এইটো